নমস্কাৰ স্বাগতম এতিয়াৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় পৰ্যটক কঢ়িওৱা নাও দুৰ্ঘটনাত কমেও 15 জন ভাৰতীয় পৰ্যটকৰ মৃত্যু নাওখনত আছিল 32 জন ভাৰতীয় পৰ্যটক দুৰ্ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান দুৰ্ঘটনাৰ হেল্পলাইন নম্বৰ জাৰি ভাৰতীয় দূতাবাসৰ নম্বৰ দুটা হৈছে 8436281790 আৰু 849130896165 या ভিয়েটনামৰ খবৰ ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় পৰ্যটক কঢ়িওৱা নাও দুৰ্ঘটনাত কমেও 15 জন ভাৰতীয় পৰ্যটকৰ মৃত্যু হৈছে নাওখনত আছিল 32 জন ভাৰতীয় পৰ্যটক দুৰ্ঘটনাস্থলীত অব্যাহত উদ্ধাৰ অভিযান চৰাইদেউত মহামাৰীৰ ৰূপত আফ্ৰিকান সোয়াইন ফিভাৰ চৰাইদেউ জিলাৰ মাহমৰা ৰাজচক্ৰৰ অন্তৰ্গত এলেকাত গাহৰি বিক্ৰীত জাৰি কৰা হৈছে নিষেধাজ্ঞা মাহমৰাত আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু হৈছে হাজাৰ হাজাৰ গাহৰিৰ যাৰ ফলত বিভিন্ন গাহৰি ফাৰ্মত আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত নিধন কৰিছে বিভাগীয় কৰ্তৃপক্ষই লগতে গাহৰি পালকসকলক সতৰ্কতা অৱলম্বন কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই জাৰি কৰিছে নিৰ্দেশনা এবিনে জিলাখনত আফ্ৰিকান সোয়াইন ফিভাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰাত হতাশগ্ৰস্ত হৈ পৰিছে গাহৰি পালকসকল এক প্ৰকাৰ টছ-নছ হৈ পৰিছে গ্ৰাম্য অৰ্থনীতি আমাৰ ফাৰ্মত আফ্ৰিকান সোয়াইন ফিভাৰৰ পজিটিভ ৰিপৰ্টত আহিলে গতিকে স্বাস্থ্য পশুপালন বিভাগে ইতিমধ্যে আমাৰ গাহৰি ফাৰ্মত আহি কালিং কৰি আছে দুখৰ বিষয় আচলতে ইমান সুন্দৰকৈ পুহি থকাৰ পাছতো যে এইবিলাক প্ৰাদুৰ্ভাৱ যদি দেখা দিয়ে এখন ফাৰ্ম ধৰক টছ-নছ কৰি মানে আমাৰ অৰ্থনৈতিকভাৱে গোটেই ব্যৱস্থাটোৱে টছ-নছ কৰি দিছে গতিকে আমাৰ যি আফ্ৰিকান সোয়াইন ফিভাৰ আজি তাৰিখলৈকে কোনো ভেকচিনৰ উদ্ভাৱনেই হোৱা নাই বুলি ইতিমধ্যে সকলোৱে জনাই আছে গতিকে আমি এই ক্ষেত্ৰত চৰকাৰে কিছু ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আজি পালক হিচাপে আমি এটা অনুৰোধ জনাইছোঁ আৰু নিবনুৱা হিচাপে আমি আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে এখন ফাৰ্ম খুলি ৩-৪জন ঘৰ পৰিয়ালক আমি সংস্থাপন দিয়াৰ লগতে কিছু পথাৰ আমাৰ বজাৰ আমাৰ কৰি আমি আগবাঢ়ি যাব বিচাৰিছোঁ কিন্তু কি ক'ব ভাগ্যৰ বিড়ম্বনা আৰু যাৰ ফাৰ্মত এইবিলাক লাগিছে যোনে পুহিছে তেওঁহে আজি অনুভৱ কৰিব পাৰিব আমাৰ দুখবিলাক প্ৰায় আমাৰ আজি এতিয়াও বৰ্তমান ফাৰ্মত 36টা গাহৰি ইতিমধ্যে নিধন কৰি থকা হৈছে আৰু প্ৰায় ৰিজাল্ট অহাৰ আগতে আমাৰ প্ৰায় কেইবাটাও গাহৰি মৃত্যুবৰণ কৰিছে ইফালে জামুগুৰিহাটত গাহৰি ফাৰ্মত অচিন ৰোগৰ সংক্ৰমণ কুহুমটোলাত অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে শতাধিক গাহৰিৰ বিশ্বজিৎ হাজৰিকা নামৰ যুৱকজনৰ গাহৰি ফাৰ্মত এক প্ৰকাৰ এসপ্তাহৰ ভিতৰতে মৃত্যু হৈছে প্ৰায় 2 শতাধিক গাহৰিৰ জ্বৰ তেজ বমি হৈ এসপ্তাহৰ ভিতৰত 2 শতাধিক গাহৰিৰ মৃত্যু হোৱাৰ পিছতেই হাহাকাৰ লাগিছে গাহৰি পালকৰ ইতিমধ্যে পশু চিকিৎসকৰ দল উপস্থিত হৈ মৃত গাহৰিৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হৈ বহু গাহৰিৰ মৃত্যু হোৱাৰ খবৰ আহিছে তাৰ মাজতে জামুগুৰিহাটৰ কুহুমটোলাতো ফাৰ্মত বৃহৎ সংখ্যক গাহৰিৰ মৃত্যু হোৱাত শংকিত হৈ পৰিছে গাহৰি পালক তথা ব্যৱসায়ীসকল এই যোৱা 6-7 দিনৰ ভিতৰত গোটেই গাহৰিখিনি মৰি চাফা হৈ গ'লগৈ ডাঙৰ সৰু মিলাই এতিয়ালৈকে আপোনাৰ 300+ গাহৰি নিধন হৈছে আৰু লক্ষণবিলাক হৈছে গাহৰিবিলাক খুব তামাম জ্বৰ হয় কপি থাকে আৰু গাত এনেকুৱা কিবা ৰঙা ৰঙা ফুটফুট হৈছে চাইলত আৰু তেজ বমি কৰি মৰি দিয়ে সেই তেনেকুৱাই হৈ আছে এতিয়া কি কৰোঁ গাহৰি পুতি অৱস্থা বেয়া হৈ গৈছে এতিয়া 300+ মৰিছে আহিছে ব্লাড চেম্পল কালেক্ট কৰি লৈ গ'ল এতিয়া খানাপাৰাত চাগে টেষ্টিঙৰ কাৰণে পঠাইছে এতিয়া ৰিপৰ্ট কি আহে কিন্তু দেখাততো এটা আফ্ৰিকান সোয়াইন ফ্লু নিচিনাই লাগিছে কাৰণ যিখিনি লক্ষণ কাৰণ আপোনাৰ হিটটোতো হিটেই আৰু গাত গোটেই ফুটফুট এনেকৈ ৰঙা ৰঙা হৈ গৈছে ক্লটিং হৈ গৈছে তেজৰ আৰু মুখেদি তেজ বমি কৰিছে তেখেতসকলে কোৱাৰ লগে লগে ওনাৰে বিশ্বজিৎ হাজৰিকা চালৰ লগে লগে চালোহি হঠাৎ ইটো হৈছে সেইটো বহুতখিনি গাহৰি মৃত্যু হৈছে
গাহৰিবিলাক খুব টেম্পাৰেচাৰ খুব বেছি হৈছে আৰু গোটেই ৰেড পেচেছ এবডমেনবিলাকত ৰঙচুৱা হৈছে, কোনোবা গাহৰি আপোনাৰ ব্লাড ভমিটিং কৰিছে। গতিকে গোটেইখিনি চিম্পটম আমি ফ্ৰিকুৱেণ্টলি যিহেতু মৃত্যু হৈছে, লগে লগে আমি এতিয়া ব্লাড কালেক্ট কৰিছোঁ, ব্লাডৰ চেম্পলটো কালেক্ট কৰিছোঁ, ব্লাড চেম্পলটো চিৰাম কালেক্ট কৰি পেলাই আমি গুৱাহাটীলৈ নিয়াৰ ডিএলডলৈ পঠাবলৈ ব্যৱস্থা কৰিছোঁ। চাওঁ কি হয়, ৰিজাল্ট কি হয়। তেনেকুৱা সন্দেহ হয়, কিন্তু এতিয়া কথা হ'লে তাৰ হেৰিটো লেবৰেটৰীহে দিব পাৰিব কনফাৰ্মেশ্যনটো, তেনেকুৱা অলপ সন্দেহ হয় কিন্তু। গতিকে আজি সেইকাৰণে চেম্পলটো আমি চিৰাম চেম্পল পঠাবলৈ ব্যৱস্থা কৰিছোঁ। আগত আমি যথেষ্ট সহায় কৰিছোঁ তেওঁলোকক, ভেকচিনো দিছোঁ প্ৰপাৰলি, আৰু ৰেগুলাৰ আমি ফাৰ্মখনত ভিজিটো কৰোঁ। আমি যোৱা মে' মাহত আমি গোটেইখিনি ভেকচিনো দি থৈছিলোঁ, ক্লাছিকেল সোৱাইন ফিভাৰ ভেকচিনটো। হঠাৎ কিয় এনেকুৱা হ'লতো আমি গম নাপাওঁ। নহয়, ভেকচিন তুমি ক্লাছিকেল সোৱাইন ফিভাৰ দিওঁ, কিন্তু আফ্ৰিকান সোৱাইন ফিভাৰটো আপুনি ক্লাছিকেল সোৱাইন ফিভাৰে সাধাৰণতে কভাৰ কৰিব নোৱাৰে। এতিয়া সেইকাৰণে আমি সন্দেহ কৰিছোঁ, হ'বও পাৰে, এতিয়া লেবৰেটৰীহে কথাটো ক'ব পাৰিব। বজালীৰ মদন মোহন গোসাঁই থান সত্ৰত চুৰি কাৰ্য। আৰক্ষীৰ জালত 3 গভাই চোৰ আৰু 2 ব্যৱসায়ী আটক। সৰুপেটাৰ ৰাজ্জাক আলী, চহৰ উদ্দিন, কয়াগুচি ভৌকামাৰীৰ দিলবৰ আলীকো আটক। জালত ব্যৱসায়ী পিতা পুত্ৰ হজৰত আলী আৰু ৰচিদুল ইছলাম। সত্ৰৰ চুৰি সামগ্ৰী ক্ৰয় কৰিছিল হজৰত আৰু ৰচিদুলে। পিতা পুত্ৰৰ পৰা কেইবাখনো চুৰি শৰাই উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আমি এই গোটেইকেইজন চোৰ 3জন ইনভলভ আছিলে, 3জনকে আমি এপ্ৰিহেণ্ড কৰিলোঁ। তেওঁলোকৰ নাম হৈছে চাহাদ উদ্দিন, তেওঁৰ বয়স 47। তেওঁৰ লগত আৰু এজন আছিলে ৰজক আলী বুলি, তেওঁৰ বয়স 45, আৰু তৃতীয়জন হৈছিলে দিলবাৰ আলী, তেওঁৰ বয়স 37। তেওঁলোকে সেইদিনাখন চুৰ কৰি পিছদিনাখন বস্তুখিনি 2জন বাপেক পুতেকক চেল কৰিছিলে। এইটো তেওঁলোকে এই কলগাছিয়াৰ হয়। তেওঁলোকে কাঁহ পিতলৰ দোকান আছিলে। তেওঁলোকৰ নামটো আছিলে হজৰত আলী আৰু ৰচিদুল ইছলাম, বাপেক পুতেক, ৰচিদুল ইছলাম পুতেক। তেওঁলোকক চেল কৰাৰ পিছত তেওঁলোকে সেই বস্তুখিনি আকৌ ৰিপন চন্দ্ৰ পাউল বুলি এজন চিমলাগুৰি মানুহক, তেখেতৰ কাঁহ পিতলৰ মেনুফেকচাৰ কৰে আৰু তেওঁৰ গোডাউন আছে, তেওঁক বিক্ৰী কৰিছিলে। আমি তেওঁকো ৰেড কৰি তেওঁৰ ঠাইত তেওঁক পোৱা নগ'ল, তেওঁ পলাতক অৱস্থাত আছে। আমি গোটেই বস্তুখিনি যিমানখিনি চুৰ হৈছিলে গোটেই বস্তুখিনি আমি ৰিকভাৰ কৰিছোঁ। শীঘ্ৰেই ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থই লাভ কৰিব নতুন ৰূপ। নতুনকৈ সজোৱা হ'ব সুধাকণ্ঠৰ মূল স্মৃতি সৌধ। ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সুধাকণ্ঠলৈ জনালে শ্ৰদ্ধাঞ্জলি। সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত সংযোজন হ'ব ডিজিটেল ব্যৱস্থা। ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত ডিজিটেল পদ্ধতিৰে ভাৰ্চুৱেলি সুধাকণ্ঠৰ লগত গীতৰ অনুশীলন, গাড়ীত উঠি যাত্ৰা কৰাৰ লগতে ছেলফি উঠাৰ অনুভৱ ল'ব পাৰিব দৰ্শনাৰ্থীয়ে। সমন্বয় তীৰ্থত নিৰ্মাণ কৰা হ'ব এখন মুকলি মঞ্চ। লগতে সমন্বয় তীৰ্থ পৰিচালনা কৰিবলৈ চৰকাৰে শীঘ্ৰে গঠন কৰিব এখন কমিটি। আমাৰ সাংস্কৃতিক বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, যাক আমি সমন্বয় তীৰ্থ নাম দিছোঁ, আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলোঁ। ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌধ, তাক আমি আৰু অলপ সময়ৰ লগত লগ লগাই অলপ নতুন ধৰণে কৰিব খুজিছোঁ, যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে। যেনেকৈ বিমানবন্দৰৰ পৰা কোনোবা যদি আহে, সুধিব নালাগে এইটো কি, দেখিলেই গম পাব যে এইটো ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ। তেনেকুৱা এটা আমি পৰিৱৰ্তন আনিব খুজিছোঁ। সমাধি ক্ষেত্ৰৰ ভিতৰত আমি কিছুমান ডিজিটেল ফেক্টৰ আনিব খুজিছোঁ, যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে ছেলফি উঠিব পাৰিব, ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে গানৰ প্ৰেক্টিছ কৰিব পাৰিব, ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে আপুনি একেখন গাড়ীতে গৈ থকাৰ এটা ফিলিংছ পাব। তেনেকুৱা অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটি, বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈ আমি
সমাধি ক্ষেত্ৰখনক অলপ ডিজিটেল এফেক্ট আনিব খুজিছোঁ, যাতে নতুন ল'ৰা ছোৱালীয়ে ভূপেন হাজৰিকাকো জানিব পাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়েও জানিব পাৰে। এই দুইটা বিষয় আমি চাব খুজিছোঁ। ইয়াত আমি সৰুকৈ এটা অপেন এয়াৰ থিয়েটাৰ বনাব খুজিছোঁ আৰু যি আমাৰ কোৱাৰ্টাৰ আছে কোৱাৰ্টাৰটো আমি অলপ পিছত লৈ গৈ কোৱাৰ্টাৰটোৰ জেগাতে আমি অলপ অপেন এয়াৰ থিয়েটাৰ এটা কৰিব খুজিছোঁ। কিছু স্থান পৰিৱৰ্তন কৰি মাজত আমি বেছি খালী স্থান উলিয়াব খুজিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, ডক্টৰ ভূপেন হাজৰিকাৰ সমন্বয় তীৰ্থখন পৰিচালনা কৰাৰ বাবে ইমান দিন কোনো এটা কমিটি নাছিলে চৰকাৰীভাৱে। নথকাৰ কাৰণে আমি ইয়াত কোনো অনুষ্ঠান প্ৰতিষ্ঠান, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, জ্যোতি সংগীত প্ৰতিযোগিতা বা আন বিভিন্ন যিবিলাক শংকৰদেৱ কলাক্ষেত্ৰত আমি কাৰ্যসূচী লৈ থাকোঁ, ইয়াত আমি কোনো কাৰ্যসূচী ল'ব পৰা নাছিলোঁ, কাৰণ ইয়াক ডিপাৰ্টমেণ্টে মেনেজ কৰে। ইয়াৰ কোনো এখন কমিটি নাই, অকল জন্ম জয়ন্তী আৰু পুণ্যতিথিয়ে ইয়াত পালন কৰা হয়। কিন্তু 12টা মাহে যাতে আমি ইয়াক সজীৱ কৰি ৰাখিব পাৰোঁ, তাৰ বাবে আমি এখন কমিটিও গঠন কৰা চিন্তা কৰিছোঁ। কমিটিখনক আমি গ্ৰেণ্টিনেট দিম, যাতে কমিটিখনে বিভিন্ন প্ৰতিযোগিতা, অনুষ্ঠান প্ৰতিষ্ঠান পাতি থাকিব পাৰে। তেনেকুৱা ধৰণেও কেইবাটাও পৰিকল্পনা আমি আহি কথা পাতিছোঁ। খালি গোটেইখিনি অলপ চেপত আনিবৰ কাৰণে আমাক 3-4 মাহ সময় লাগিব, কিন্তু আমি এই সমাধি ক্ষেত্ৰখনক জীৱন্ত, প্ৰাণৱন্ত আৰু এটা খুব শ্ৰদ্ধাৰ স্থান হিচাপে নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। মাহত কমেও এদিন পথাৰত নামিব কৃষিমন্ত্ৰী পীযুষ হাজৰিকা। পথাৰত নামি কৃষকৰ সমস্যাৰ বুজ ল'ব পীযুষ হাজৰিকাই। কমলপুৰৰ পিংগলেশ্বৰত ৰোৱনীৰ সৈতে ভূঁই ৰুলে মন্ত্ৰীজনে। কৃষকক 3টা কৃষিৰ প্ৰতি আগ্ৰহী কৰোৱাৰ মন মন্ত্ৰীজনৰ। কৃষকক বছৰত ন্যূনতম 3টা কৃষিত হাতে কামে লগোৱাৰ মন মন্ত্ৰীগৰাকীৰ। ট্ৰেক্টৰ চলাই ভূঁই ৰুই কৃষকসকলক অনুপ্ৰাণিত কৰে মন্ত্ৰীগৰাকীয়ে। কৃষি বিভাগত ব্যাপক পৰিৱৰ্তন কৰাৰ অংগীকাৰ পীযুষ হাজৰিকাৰ। মোৰ এটা এক্সপিৰিয়েঞ্চ হ'ল, মানুহখিনিৰ পৰা মই নতুন নতুন কথা শিকিব পাৰিছোঁ। সেইকাৰণে মই ভাবিছোঁ যে মাহত অতি কমেও এদিন পথাৰলৈ যাম, খেতিয়কৰ সমস্যা পথাৰত শুনিম। যিহেতু মই কৃষি মন্ত্ৰী, এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন মন্ত্ৰী, গতিকে 2টা ডিপাৰ্টমেণ্টে কৃষকৰ লগত জড়িত। কিন্তু গুৱাহাটীত বহি থাকিলে, হাইৱেত গাড়ী ঘূৰাই ফুৰিলে কৃষকৰ সমস্যাৰ বিষয়ে জানিবলৈ নাপাম। গতিকে মই সিদ্ধান্ত লৈছোঁ, মই এনেওতো বহুত ট্ৰেভেল কৰিম, কিন্তু পথাৰত কৈছোঁ, স্পেচিফিকেলি পথাৰত এটলিষ্ট এদিন আহিমেই। তেলেংগানাত চাঞ্চল্যকৰ হত্যাকাণ্ড। 1-2জন নহয়, শিশুসহ 6জনক হত্যা। এদিনতেই শিশুসহ 6জনক হত্যা কৰিলে এজনে। 35 বছৰীয়া ৰাজু কুমাৰ নামৰ ঘাতকে প্ৰাণ ল'লে 6জনৰ। পক্সো গোচৰত অভিযুক্ত ৰংগাৰেড্ডিৰ ৰাজু কুমাৰৰ বিৰুদ্ধে গোচৰ তৰা পৰিয়ালৰ 3জনক হত্যা। এগৰাকী নাবালিকাৰ মাতৃ আৰু আইতাকক হত্যা। গোচৰ তৰা পৰিয়ালক হত্যাৰ পিছতে নিজৰ পৰিয়ালকো হত্যা। পত্নীসহ 2 সন্তানক হত্যা কৰিলে ৰাজু কুমাৰে। এই নৃশংস হত্যাকাণ্ডৰ কথা ফোনযোগে পিতৃ মাতৃক জনাইছিল ৰাজুৱে। 6টাকৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। তেলেংগানাৰ ৰংগাৰেড্ডিত সংঘটিত এই নৃশংস হত্যাকাণ্ডই সমগ্ৰ দেশ কঁপাই তুলিছে। জামিনত জেলৰ পৰা ওলাইছিল অভিযুক্ত ৰাজু কুমাৰ। হাজোৰ কুলহাটীৰ কোনাদিয়াত লোমহৰ্ষক হত্যাকাণ্ড। বোৱাৰীয়েকে শাহুৱেকক ডিঙি ৰেপি হত্যা কৰাৰ অভিযোগ। ৰক্তাক্ত অৱস্থাত উদ্ধাৰ শাহুৱেক আইকন দাসৰ মৃতদেহ। স্বামী ঘৰত নথকাৰ সুযোগত বোৱাৰীয়েকে হত্যা কৰাৰ অভিযোগ। বোৱাৰীয়েকে দীৰ্ঘদিনে শাহুৱেকক চলাই আহিছিল নিৰ্যাতন। নিশাও শোৱনি কোঠাত কাজিয়াত লিপ্ত হৈছিল শাহুৱেকৰ সৈতে। পুৱা জীয়ৰীক ফোন কৰি মাতৃৰ মৃত্যুৰ খবৰ দিয়ে বোৱাৰীয়েকে। হাজো আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত বোৱাৰীগৰাকীক।
প্ৰায় মাজে সময়ে দেখি থাকোঁ বা শুনি থাকোঁ সাহস বৰীয়াকৰ দুয়োটাৰে মানে কাজিয়া লাগি থাকে। সাহসে যদি ভাল এটা হ'ব বুলি কয় তেতিয়াহ'লে বৰীয়াকে ওলোটাটো কৰে আৰু নানা ধৰণৰ মানে মাত মাতে, খাওঁ বুলি নামানে আৰু সাহসক পাগেলি তই চই মাৰি পেলাই যায় যিকোনো ব্যৱহাৰ কৰে। বৰীয়াকে মানে গিৰিককো মানে মাৰা বুলি গম পাওঁ। তাৰ ঘৈণীয়েকে মোৰ বৌ হয় শাহুৱেকজনী, ৰাতি প্ৰায় 11মান বজাত মোৰ পৰিবাৰে কৈছে আৰু তেওঁ যি বাইদেউ কি ভাত খালে বোলে মই ভাত খালোঁ এতিয়া ল'ৰাটোতো নাই ডিউটিত গৈছে সেই বুলি কৈ আৰু তেওঁ শুম বুলি ঘৰলৈ গুচি আহিল। এতিয়া ৰাতিপুৱাই ল'ৰাটো ডিউটিৰ পৰা আহি পেলাই মাতিলে, প্ৰায় 7-8টা বাজিছে। মাকে উঠি কোনদিনা কিন্তু খুব পুৱাতে উঠি গৰু ছাগলী উলিয়াই পথাৰটো লৈ যায়। আজি যেতিয়া মানে উঠা নাই তেতিয়া সি মাতিলে, মাতা নাই, চাই যে মানে মাটিত পৰি আছে। কেনেকুৱা অৱস্থা কৰি আছে? মানে সেই গলটো কাটা যোৱা অৱস্থাতে পৰি আছে। এতিয়া সেইটো কাম কোনে কৰিলে সেইটো মানে এতিয়ালৈ ধৰিব পৰা নাই। নিজেই কৰিছে নে আন কোনোবাই কৰিলে? ডিঙি লেপাই আছে। নিৰ্মাণাধীন শ্বপিং মলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে 7 বছৰীয়া কন্যা শিশুৰ মৃতদেহ। শিশুটিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। গাজিয়াবাদৰ ৰাজন নগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আৰম্ভ কৰে তদন্ত। শুকুৰবাৰৰ সন্ধিয়াৰ পৰা নিখোজ হৈ আছিল 7 বছৰীয়া কন্যা শিশুটি। মাজনিশালৈ শিশুটিক বিচাৰি পৰিয়ালে অভিযান চলোৱাৰ পিছতে নিৰ্মাণাধীন শ্বপিং মলৰ বেছমেণ্টত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ। অট্টালিকাটোত কৰ্মৰত 2 যুৱকে শীতল পানীয়ৰ লোভ দি লগত লৈ গৈছিল শিশুটিক। পৰিয়ালৰ অভিযোগৰ ভিত্তিত 2 অভিযুক্ত যুৱকক আটক কৰি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনচিক ৰিপৰ্টৰ ভিত্তিত কৰা হ'ব পৰৱৰ্তী পৰ্যায়ৰ তদন্ত। रात्रि करीब 1 बजे के आसपास थाना नंदग्राम पर यह सूचना प्राप्त हुई कि एक 7 वर्षीय बच्ची का शव बरामद हुआ है एक अंडर कंस्ट्रक्शन मॉल में, राजनगर एक्सटेंशन में। इस सूचना पर तुरंत संज्ञान लेते हुए थाना नंदग्राम की पुलिस टीम यहां पे पहुंची है। सारे उच्च अधिकारीगणों द्वारा इस घटनास्थल का निरीक्षण कर लिया गया है। एफएसएल की टीम को बुलाकर साक्ष्य संकलन की कार्रवाई पूर्ण की जा चुकी है। परिवारीजनों से तहरीर लेकर सुसंगत धाराओं में अभियोग पंजीकृत किया जा रहा है और कुछ संदिग्ध व्यक्तियों को हिरासत में लेकर पूछताछ भी की जा रही है। বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেটে ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কলৈ আনিলে ভাল খবৰ। বাজেটত ঘোষিত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সা সুবিধাক লৈ চৰকাৰক কৃতজ্ঞতা জনালে কলিয়াবৰৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে। ঘোষিত ব্যৱস্থাসমূহো সোনকালে কাৰ্যকৰী কৰিবলৈ চৰকাৰক আহ্বান জনালে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে যি বাজেট দাখিল কৰিলে সঁচাকৈ আমি কলিয়াবৰৰ ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে অত্যন্ত সুখী হৈছোঁ আৰু এই বাজেট উত্থাপন কৰিলে যদি অতি সোনকালে কাৰ্যকৰী হয় আমাৰ ক্ষেত্ৰত সঁচাকৈ বহুত ভাল হ'ব আৰু আমি অইন কৃষকসকলৰ লগত আমাৰো নাম সাঙুৰ খাইছে। সেয়ে অইন কৃষকে যিবোৰ সুবিধা পাই আছে আজিৰ তাৰিখত হয়তো আমিও সেইবোৰ পাবলৈ সক্ষম হ'ম আৰু ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে আমিও ধৰি লওক সমাজত কিবা এটা কৰিবলৈ আগবাঢ়িছোঁ যেতিয়া সমাজক উন্নতি কৰিম আৰু চৰকাৰে যি ধৰণে আঁচনিসমূহ আগবঢ়াইছে আমি উপকৃত হ'ম আৰু আমি সমাজকো যিমান পাৰোঁ আমি উপকৃত কৰাম। ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে আমি আজি সুখী হৈছোঁ। আমি এই কথাখিনি জানিব পাৰোঁ আমি নিশ্চয় সুখী হৈছোঁ যে ক্ষুদ্ৰ চাহ খেতিয়কৰ এটা নতুনকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা হ'ব আমি গম পোৱা মতে আৰু সেই ৰেজিষ্ট্ৰেশ্যনত যেনেধৰণে অন্য খেতিয়কসকলে সকলোখিনি সা সুবিধা পায় আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও ঠিক তেনেধৰণে সকলোখিনি চৰকাৰৰ পৰা সেইখিনি সা সুবিধাখিনি পাব আৰু সেইখিনি হ'লে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল নিশ্চয় উপকৃত হ'ব। বিধানসভাত দাখিল হ'ল অসম বাজেট 2026-27। বাজেটখনে মহিলাসকলৰ বাবে আনিছে কেইবাটাও সুখবৰ। আগষ্টৰ পৰা পুনৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10 লাখ টকাৰ ঋণ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে পূৰ্বৰ দৰেই চাউলৰ লগতে পাব দাইল, চেনি আদি। বাজেট সন্দৰ্ভত গহপুৰৰ একাংশ মহিলাই ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। কালি দাখিল হ'ল বিত্তীয় বাজেট আৰু তাৰ পাছতে বিশেষকৈ আমি যদি মহিলাসকলৰ কথা কওঁ তেওঁলোকৰ যি অৰুণোদয় আঁচনি হওক বা মহিলাসকললৈ আত্মসহায়ক গোটৰ 10 লাখকৈ টকা আগবঢ়াব সেয়া বাজেটত ইতিমধ্যে
সন্নিৱিষ্ট হৈছে আৰু মোৰ সৈতে যথেষ্ট কেইগৰাকীমান মহিলা আছে, কিয়নো দীৰ্ঘদিন তেওঁলোকে অৰুণোদয় আঁচনি পোৱা নাছিল আৰু যেতিয়া শুনিলে যে বাজেট দাখিলৰ পাছতে অৰুণোদয় আঁচনি তেওঁলোকে লাভ কৰিব আগষ্ট মাহৰ পৰা, তাৰ সমান্তৰালকৈ আত্মসহায়ক গোটলৈ 10 লাখকৈ টকা। গতিকে গোটেই বাজেটখন বাইদেউ কালি যিহেতু ঘোষণা হ'ল, দাখিল হ'ল, গতিকে মহিলাসকলৰ বাবে কেনেকুৱা সুবিধা? আচলতে বাজেটখন আমি ভবামতে বাজেটখন হৈছে, আমি খুব আশাবাদী। অলপ দিনৰ আগত যেতিয়া আমি সকলোৱে পাই গ'লোঁ 9,000, তাৰপিছত আমাৰ সকলোৰে আকৌ দুখ লাগি গ'ল যে কি হ'ল, অৰুণোদয় নাই। দুখীয়া মহিলাখিনিও বেয়া লাগিছে, চাউল পাইছে কিন্তু দালি পোৱা নাই, ধৰক চেনি নিমখ পোৱা নাই। এবাৰ মানুহে যেতিয়া পাই যায় নাপালে বহুত দুখ লাগে, আৰু সেই বস্তুটো যেতিয়া আগষ্টৰ পৰা আকৌ দিব, গতিকে আমাৰ সকলো বহুত সুখী হয় নাই, আমি যথেষ্ট সুখী। গতিকে আকৌ পাম যিহেতু আমি সকলোৱে, আৰু গোটবিলাকক যেতিয়া 10 লাখ দিব শুল্কবিহীনকে, গতিকে সেইটো সমান আৰু সুখৰ বিষয় নাই। আমি মহিলাসকল যথেষ্ট সুখী, আৰু এই চৰকাৰখনৰ লগত আমি সেইকাৰণে আছো আৰু সদায় থাকিম। যথেষ্ট চিন্তিত হৈ আছিল নেকি আপোনালোক, যিহেতু নিৰ্বাচনৰ সময়ৰ পৰাতো আজিৰ দিনলৈকে পোৱাই নাছিলে? নহয়, কিছুমান মহিলা চিন্তিত হৈছিলে, মানে এনেকুৱা ভাবিছিলে যে জিকিলে মেলিলে অৰুণোদয় নিদিয়ে আৰু ফাঁকি। বিশেষকৈ আমাৰ বিৰোধী মানুহখিনিয়ে খুব কৈ আছিলেতো আমাক যে আপোনালোকে এনেই ভোট দিলে, আপোনালোক ঠগিলে। তো আজি যে এই ৰিজাল্টটো তেওঁলোকে পালে, আজি তেওঁলোকে লাজ পাইছে, কিন্তু আমি ভাল পাইছোঁ। মানে বিৰোধীয়ে লাজ পাইছে, আমি ভাল পাইছোঁ। মানে আমি বিশ্বাস কৰিছিলোঁ দিব বুলি, অলপ ভয় লাগিছিলে। গোটেই বাজেটখনক লৈ মহিলা হিচাপে কি ক'ব? কেনেকুৱা? গোটেই বাজেটখন আমাৰ মহিলাক লৈ বাজেট। মহিলা মানে হ'ল এখন সংসাৰ, মহিলা মানে হ'ল এখন সমাজ। গতিকে আমাৰ সমাজখনক লৈ বাজেট, গতিকে সুন্দৰ বাজেট হৈছে, তাত আৰু বেলেগকৈ ক'বলগীয়া নাই। নিশ্চয়। বাইদেউ, যিহেতু অৰুণোদয় আকৌ পাব আগষ্ট মাহৰ পৰা, আত্মসহায়ক গোটৰ মহিলাসকললৈ 10 লাখকৈ টকা, গতিকে কি ক'ব এই সম্পৰ্কে? হয়, মোৰ বহুত ভাল লাগিছে। মই প্ৰথমতে পাই আছিলোঁ, তাৰপিছত এতিয়া আকৌ পাম বুলি মোৰ মনটো বহুত ভাল লাগিছে, আৰু চবেই পাক সেইটো আশা কৰিছোঁ। আৰু আমি ৰেচনৰ লগত দালি চাউলটো পালেও আমাৰ বহুত ভাল লাগিব, আৰু আমাৰ চৰকাৰে দিব বুলি মই আশা ৰাখিছোঁ। সেয়াই মোৰ বহুত ভাল লাগিছে। আৰু অৰুণোদয় টকাখিনিয়ে কিমান এটা সমস্যা সমাধান কৰে আপোনালোকে? অৰুণোদয়ৰ সমস্যা বহুত সমাধান কৰিছে মোৰ, কাৰণ মই বহুত দিনৰ পৰা পাই আছোঁ। মোৰ মানে সংসাৰৰ যিখিনি সৰু সুৰা খৰচ, মই সেইখিনি ধুনীয়াকৈ চলাই নিব পাৰিছিলোঁ। আৰু এতিয়া বৰ্তমান এই মাজত পাইছিলোঁ একেবাৰে, সেইটো এটা ভাল কাম কৰিব পাৰিছোঁ, আৰু ভৱিষ্যতে পাম বুলি আশা ৰাখিছোঁ, আৰু পাম বুলি আশা ৰাখিছোঁৱে। বাজেটত ইতিমধ্যে হৈ গ'ল, দাখিল হৈ গ'ল, সেইটো কাৰণে মই কনফাৰ্ম যে আগষ্টৰ পৰা পাম, আৰু আমাৰ সকলো কাম আমি সুচাৰুৰূপে চলাব পাৰিম। নিশ্চয়। বাইদেউ কি ক'ব, আগষ্ট মাহৰ পৰা আপোনালোকে অৰুণোদয় পাব? ভাল লাগিছে, মাজতে বন্ধ হৈ যোৱাত আমাৰ দুখ লাগিছিলে, যিহেতু কি কৰিম কি নাই। এতিয়া নতুনকৈ দিব বুলি কৈছে যেতিয়া বহুত ভাল পাইছোঁ আমি, আৰু আশা কৰিছোঁ সোনকালে দিয়ক। বাইদেউ কেনেকুৱা লাগিছে? ভালেই লাগিছে আমাৰ। অৰুণোদয় দিব পাম। হয়, ভাল লাগিছে। হয়, সকলো মহিলাই কৈছে যে তেওঁলোকৰ ভাল লাগিছে, আনন্দ লাগিছে, কিয়নো যিহেতু বাজেটত দাখিল হ'ল অৰুণোদয় আঁচনিৰ ধন 1 আগষ্টৰ পৰা দিব। সমান্তৰালকৈ মহিলাসকলৰ আত্মসহায়ক গোট যাৰ আছে, সেই মহিলাসকললৈ 10 লাখ টকা আগবঢ়াব। গতিকে এই সকলোবিলাক দিশ সাঙুৰি এই মহিলাসকলে বাজেটক সমৰ্থন কৰিছে, আৰু তেওঁলোক যথেষ্ট উৎফুল্লিত হৈ পৰা দেখা গৈছে। পৰ্বতাৰোহীসকলৰ বাবে এটা বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে, আৰু এই অনুষ্ঠানত ছপা আৰু মুদ্ৰণ বিভাগৰ কৰ্মচাৰী উপেন চক্ৰৱৰ্তী উপস্থিত থাকে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে এভাৰেষ্ট আৰোহণকাৰী হেনৰী টেৰন, ৰাজেশ ৰাভা, ৰাজীৱ ৰাভাৰ উপৰি ভাৰত স্কাউট এণ্ড গাইড অসমৰ ৰাজ্যিক সম্পাদিকা অৰুণিমা দেৱী, ৰাজ্যিক উৎপল কুমাৰ দাস, ৰাজ্যিক উপায়ুক্ত তেওঁ উপস্থিত থাকে। মহানগৰীৰ বিভিন্ন স্কুলৰ 80ৰো অধিক স্কাউটৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। গাৰোঘুলিৰ শৈলাক্ষেত্ৰত পৰ্বতাৰোহণৰ প্ৰশিক্ষণৰ এয়া ব্যৱস্থা কৰা হৈছে। মেঘালয়ৰ পৰা বৈ অহা নৈ পাৰ হোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰে, আৰু বিশিষ্ট দুঃসাহসিক ক্ৰীড়াবিদ কল্যাণ কৃষ্ণ অমিতাভ তাত উপস্থিত থাকে। লগতে ৰাজেশ ৰাভাও উপস্থিত থাকে। আমেৰিকাৰ মিছাইলৰ টাৰ্গেটত ইৰাণ। পুনৰ ইৰাণৰ ওপৰত আমেৰিকাই চলাব ভয়ংকৰ আক্ৰমণ। ডোনাল্ড ট্ৰাম্পলৈ অহা হত্যাৰ ভাবুকিৰ পিছতে ইৰাণৰ ওপৰত আক্ৰমণৰ ভাবুকি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ইৰাণক টাৰ্গেট কৰি আমেৰিকাই সাজু কৰি ৰাখিছে 1000টা মিছাইল। ছ'চিয়েল মিডিয়াত এই ভাবুকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। যদি ডোনাল্ড ট্ৰাম্পৰ ওপৰত আক্ৰমণ অথবা হত্যাৰ চেষ্টা চলায়, তেন্তে ইৰাণৰ ওপৰত 1000টা মিছাইলেৰে আক্ৰমণ কৰিব আমেৰিকাই। ইতিমধ্যে এই ক্ষেত্ৰত মাৰ্কিন সেনাক আক্ৰমণৰ নিৰ্দেশ জাৰি কৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। এবছৰৰ ভিতৰতে ইৰাণৰ সকলো লক্ষ্যস্থান সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ মাৰ্কিন সেনা সম্পূৰ্ণৰূপে সাজু, ইচ্ছুক আৰু সক্ষম বুলিও ছ'চিয়েল মিডিয়াত লিখিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে।
IPS সম্ভাৱী মিশ্ৰৰ বিৰুদ্ধে সাংবাদিকৰ উত্তাল প্ৰতিবাদ গুৱাহাটী প্ৰেছ ক্লাবৰ চৌহদত তীব্ৰ প্ৰতিবাদী সভা সংবাদমেলত সাংবাদিকক দুৰ্ব্যৱহাৰ কৰিছিল বিষয়াগৰাকীয়ে সাংবাদিকক কৰা দুৰ্ব্যৱহাৰৰ মানি লোৱা নহ'ব বুলি হুংকাৰ ভুক্তভোগী সাংবাদিকক জৰুৰীভাৱে ন্যায় প্ৰদানৰ দাবী সাংবাদিকক প্ৰশ্ন অধিকাৰ খৰ্ব নকৰিবলৈ আহ্বান আমি সাংবাদিক সমাজ ঐক্যবদ্ধভাৱে সদায় বাক স্বাধীনতাৰ সপক্ষে সংবাদ মাধ্যমৰ স্বাধীনতাৰ সপক্ষে আৰু সংবাদকৰ্মীসকলৰ কাম কৰাৰ যি স্বাধীনতা সেই স্বাধীনতাৰ সপক্ষে মাত মাতি আহিছোঁ আৰু মাত মাতি যাম যি ধৰণৰ ঘটনা সংঘটিত হৈছে প্ৰাগজ্যোতিষপুৰ থানাত তাৰ আমি এটা উচিত বিচাৰ বিচাৰিছোঁ যিগৰাকী আৰক্ষী বিষয়া IPS বিষয়া সম্ভাৱী মিশ্ৰই দুগৰাকী সাংবাদিকক কেৱল প্ৰশ্ন কৰাৰ অপৰাধতে এনেধৰণৰ দুৰ্ব্যৱহাৰ কৰিছে তাৰ বিপৰীতে তেওঁ নিশ্চৰ্ত ক্ষমা খোজাৰ আমি দাবী কৰিছোঁ তাৰ বিৰুদ্ধে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে উচিত বিচাৰ কৰাৰ আমি দাবী উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰতো আমি সেই দাবী উত্থাপন কৰিছোঁ তাৰ সমান্তৰালকৈ লখিমপুৰতো এটা ঘটনা সংঘটিত হৈছে এগৰাকী সাংবাদিক অঞ্জন উপাধ্যায় কেৱল বাতৰি কৰাৰ বাবে তেওঁ ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে বুলি আমাক জনাইছে আমি লখিমপুৰ প্ৰেছ ক্লাবৰ সৈতে লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ সৈতে আমি প্ৰত্যক্ষ যোগাযোগত আছোঁ এই ক্ষেত্ৰত আমি লখিমপুৰ প্ৰেছ ক্লাব আৰু লখিমপুৰ জিলা সাংবাদিক সংস্থাই যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে যি স্থিতি তেওঁলোকে লয় সেই স্থিতিৰ লগত গুৱাহাটী প্ৰেছ ক্লাব আছে আমাৰ সমৰ্থন আৰু প্ৰতিটো পদক্ষেপলৈ আমাৰ সহযোগিতা আছে সেই কথাখিনি আমি এই স্থানৰ পৰা বাৰ্তাটো দিব বিচাৰিছোঁ চীনৰ দক্ষিণাঞ্চলৰ গুৱাংচি প্ৰদেশত প্ৰবল বৃষ্টিপাত তথা বানৰ ফলত ধ্বংস হ'ল সাপ পালন কৰা এটা কেন্দ্ৰ বানত সাপ পালন কৰা কেন্দ্ৰ ধ্বংসৰ পিছতে কেন্দ্ৰটোৰ পৰা ওলাই আহে প্ৰায় 900ডাল সাপ হেংজৌ অঞ্চলত বানৰ মাজতে প্ৰায় 900ডাল সাপ বাহিৰলৈ ওলাই অহাত আতংকিত হৈ পৰে অঞ্চলবাসী বানত ক্ষতিগ্ৰস্ত হোৱা কেন্দ্ৰটোৰ পৰা ওলাই অহা সাপসমূহৰ ভিতৰত আছে ফেটি সাপৰ দৰে অতি বিষাক্ত সাপ গাঁওখনৰ বিভিন্ন স্থানত সাপ বিয়পি পৰাত ৰাইজে সতৰ্কতা অৱলম্বন কৰাৰ লগতে বানৰ মাজতে সাপ ধৰিবলৈ নামিল একাংশ লোক অঞ্চলটোত নিয়োজিত কৰা হৈছে উদ্ধাৰকাৰী দল চিকিৎসাকৰ্মী আৰু সাপ ধৰা বিশেষজ্ঞ এপিনে সাপৰ লগতে বানত উটি আহিল বিভিন্ন জীৱ-জন্তু এই দৃশ্যবোৰ দেখুৱাইছোঁ সাপ ধৰিছে বানত আৰু এনেধৰণে চীনৰ দক্ষিণাঞ্চলৰ গুৱাংচি প্ৰদেশত প্ৰবল বৃষ্টিপাত তথা বানৰ ফলত বিভিন্ন ধৰণৰ ক্ষয়ক্ষতিৰ খবৰ আহি আছে আৰু সাপ পালন কৰা এটা কেন্দ্ৰও ধ্বংস হ'ল বানত সাপ পালন কৰা কেন্দ্ৰ ধ্বংসৰ পিছতেই কেন্দ্ৰটোৰ পৰা প্ৰায় 900ডাল সাপ ওলাই আহে আমি দৃশ্যবোৰ আপোনালোকক দেখুৱাইছোঁ স্বাভাৱিকতেই গাঁওবাসী আতংকিত হোৱাৰে কথা যেহেতু সাপৰ আতংক সকলোৰে মাজত থাকে আৰু এয়া সাপ ধৰাৰ দৃশ্য আমি দেখুৱাইছোঁ হেংজৌ অঞ্চলত বানৰ মাজতে প্ৰায় 900ডাল সাপ বাহিৰলৈ ওলাই অহাত আতংকিত হৈ পৰে অঞ্চলবাসী বানত ক্ষতিগ্ৰস্ত হোৱা কেন্দ্ৰটোৰ পৰা ওলাই অহা সাপসমূহৰ ভিতৰত আছে ফেটি সাপৰ দৰে অতি বিষাক্ত সাপ গাঁওখনৰ বিভিন্ন স্থানত সাপ বিয়পি পৰাত ৰাইজে সতৰ্কতা অৱলম্বন কৰে সুধাকণ্ঠৰ সমাধিক্ষেত্ৰৰ পিছত পুলিচ ৰিজাৰ্ভত মুখ্যমন্ত্ৰী পুলিচ ৰিজাৰ্ভত নিৰ্মাণ কাৰ্যৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে ক্ষিপ্ৰতাৰে চলিছে পুলিচ ৰিজাৰ্ভৰ নৱনিৰ্মিত অট্টালিকাৰ কাম 16 মহলাযুক্ত পুলিচ ৰিজাৰ্ভৰ নিৰ্মাণ কাৰ্যৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে পুলিচ ৰিজাৰ্ভত বিভাগীয় বিষয়াৰে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা এটা স্কুল থাকিব এটা মন্দিৰ থাকিব এটা নামঘৰ থাকিব আৰু এখন খেলপথাৰ থাকিব আৰু গুৱাহাটী পুলিচ ৰিজাৰ্ভৰ কাৰ্যালয় থাকিব এই প্ৰজেক্টটোৰে অংশ হিচাপে পাণবজাৰত আমি 42গৰাকী পুলিচ বিষয়া থাকিব পৰা অফিচাৰ মেছো আমি তাতে বনাই আছোঁ এই গোটেই প্ৰকল্পটো ডিচেম্বৰ জানুৱাৰী মাহত শেষ কৰাৰ বাবে আমি চেষ্টা কৰি আছোঁ আৰু তাৰ কাৰণে আজি মই প্ৰকল্পটো চাব আহিছোঁ এইটো সন্মুখত মাল্টি লেভেল কাৰ পাৰ্কিং যিবিলাক আমাৰ পুলিচৰ গুৱাহাটীৰ যিমান পুলিচ ভেহিকল আছে ইয়াতে থাকিব ইয়াৰ পৰাই ডিউটি ৰাখিব
শিৱসাগৰৰ গেলেকী বিষ্ণুপুৰ আদৰ্শ গাঁৱত ভূগৰ্ভৰ পৰা অনিয়ন্ত্ৰিতভাৱে নিৰ্গমন হৈ আছে দুৰ্গন্ধময় গেছ। 3 জুলাইত বসন্ত দুৱৰা নামৰ লোকজনৰ ঘৰৰ বাৰীত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ নিৰ্গমন হৈছিল গেছ। গেছ নিৰ্গমন হোৱাৰ এটা সপ্তাহ উকলি গ'লেও আজি পৰ্যন্ত ONGCয়ে বন্ধ কৰিব পৰা নাই নিৰ্গমন। বিষাক্ত গেছৰ বাবে চকু আৰু ছালৰ সমস্যাত ভুগিছে স্থানীয় লোকসকল। শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত বিষ্ণুপুৰ আদৰ্শ গাঁৱত বৰ্তমানেও এটা স্থানত গেছ অহৰহ ভূগৰ্ভৰ পৰা নিৰ্গত হৈ আছে। মই দেখুৱাইছোঁ, যাৰ বাবে ইয়াৰ স্থানীয় ৰাইজ অধিক শংকিত হৈ পৰিছে। এই ঠাইটুকুৰা হৈছে বিষ্ণুপুৰ আদৰ্শ গাঁও আৰু এই বসন্ত দুৱৰা নামৰ ব্যক্তিগৰাকীৰ যি বাৰী আছে তথা এখন ব্ৰইলাৰ ফাৰ্ম আছে আৰু তাতে এনেধৰণৰ এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ বৰ্তমান অহৰহ গেছ নিৰ্গত হৈ আছে আৰু সেই গেছৰ দুৰ্গন্ধই নিৰ্গত হৈ থকা দুৰ্গন্ধই বাৰুকৈ জ্বলা কলা খোৱা হৈছে ইয়াৰ ৰাইজক। ONGCৰ বিষয়া কৰ্মচাৰী আহিছে, কিন্তু তেওঁলোকে এতিয়ালৈকে কি কাৰণত ইয়াৰ পৰা অহৰহ গেছ যোৱা 3 জুলাইৰ পৰাই নিৰ্গত হৈ আছে সেয়া কোনো ধৰণৰ উৱাদি বিচাৰি পোৱা নাই। अभी क्या हो रहा है? सर हम लोग डी वाटरिंग कर रहे हैं। ये जो पेट में अभी पानी रहा है उसका डी वाटरिंग कर रहे हैं ताकि हमारा सब लोग बताएं सर हो रहा है। ये क्यों हो रहा है? ये हो रहा है सर, सब लोग वहाँ है सर, हो रहा है सर। তেওঁলোকে আচলতে কি কাৰণে ইয়াত গেছ নিৰ্গত হৈ আছে সেই বিষয়ে এতিয়ালৈকে ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই। এক প্ৰকাৰৰ ONGC চূড়ান্তভাৱে ব্যৰ্থ হৈছে। মই ইয়াৰ পৰা স্থানীয় যিগৰাকী ব্যক্তি আছে যাৰ বাৰীত এই ঘটনাটো হৈছে বসন্ত দুৱৰা, আপুনি ভতিজা কৈছে, কি হৈছে গোটেই ঘটনাটো বৰ্তমান পৰিৱেশ? এতিয়া পৰিৱেশটো মানে বহুত ভয় শংকাত আমি পাৰ কৰাবলগীয়া হৈছে। ৰাতি আপোনাৰ টোপনি নাহে, কাৰণ কেলে আমাৰ ইয়াত এতিয়া খোৱা জুই জ্বলাব পৰা নাই আৰু বিভিন্ন এতিয়া এই পইণ্টৰ পৰা 1 কিলোমিটাৰ আঁতৰলৈকে আপোনাৰ য'তে ত'তে গেছ ওলাব ধৰিছে। 1-1.5 কিলোমিটাৰ লখিমী টি গ্ৰীণ টি বুলি কয় এটা, তাৰ পেক চাইডো আপোনাৰ প্ৰথমে অকণমান বুৰবুনি ওলালে, তাৰপিছত 1 কঠামান মাটি ওলাইছে। কিন্তু এটা কথা আমি ভাল পাইছোঁ, আপোনালোকৰ সংবাদ মাধ্যমৰ যেতিয়া ইয়াত আহিব ধৰিছে তেতিয়াৰ পৰা ONGCয়ে যিখিনি কাম অলপ চলপকৈ ষ্টাৰ্ট কৰিছে তাৰ কাৰণে সংবাদ মাধ্যম আমি যথেষ্ট ধন্যবাদ জনাইছোঁ। আৰু কি সমস্যাত পৰিছে এই গেছ নিৰ্গত হোৱাৰ ফলত? গেছ নিৰ্গত হোৱাৰ ফলত চকুৰ পুৰণি হৈছে, স্কিন আপোনাৰ জ্বলা পোৰা কৰিছে আৰু তেওঁলোকে কোনো স্বাস্থ্য শিবিৰ বা কিবা এটা তেনেকুৱা এটা দিব লাগিছিলে একচুৱেলি গাঁৱৰ ৰাইজক। নাই, দিয়া নাই এতিয়ালৈকে। হয়, মই এয়া দেখুৱাইছোঁ অহৰহ এনেধৰণে গেছ নিৰ্গত হৈ আছে। কেৱল এইটো স্থানেই নহয়, আন কেইবাটাও স্থানতো হৈছে বুলি আমি জানিব পাৰিছোঁ। গেলেকীৰ দাদা কাম কেনেকুৱা ধৰণৰ বৰ্তমান চলি আছে, কাৰণ কি বা পাইছে নেকি? বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে গেছটো আমি চ'ৰ্চটো বিচাৰি ফুৰিছোঁ। চ'ৰ্চটো ক'ৰ পৰা আহিছে, আমাৰ ওচৰে পাজৰে বহুতখিনি ৱেল আছেতো, ৱেল হেডখিনি চেক কৰি থকা হৈছে, কিন্তু আমি ওচৰ পাজৰে একো পাইপলাইন দেখা নাই। তলত পাইপলাইন এতিয়ালৈকে পোৱা নাই। আমি চাওক আপোনালোকে কিমান ডেপ্থত খন্দা হ'ল, 10 ফুট to 12 ফুট খন্দা হ'ল, তাৰ তলত একো পাইপ নাই পোৱা। সিফালেও খন্দা হ'ল, সিখন ফিল্ডতো আপোনালোকে যোনটো কৈছে তাতো খন্দা হ'ল। এতিয়া বৰ্তমান আমাৰ প্ৰব্লেম এটা হৈছে, কালি বৰষুণে পানীটো ভৰাই দিলে, মানে এতিয়া ডিৱাটাৰিং কৰিব লাগে। ৰাইজে কোৱা কথা যে ইয়াত কোনো ধৰণৰ স্বাস্থ্য শিবিৰো এটা দিয়া ব্যৱস্থা কৰা হয়, সেইখিনি কৰিব ওপৰ মেনেজমেণ্টে, সেইখিনি কথা পাতি আছে, সেইখিনি ডেফিনেটলি কৰিব লাগে। ৰাইজৰ যদি কিবা অসুবিধা হৈছে সেইখিনি মেনেজমেণ্টক যদি আগবঢ়ায় সেইখিনি মেনেজমেণ্টে কৰিব, আমাৰ বিশ্বাস আছে। হয়, মই ইয়ালৈ ONGCৰ কৰ্তৃপক্ষ আহিছে, তেওঁলোকে অভিযন্তা আহিছে, কিন্তু কামহে তেওঁলোক ঠিকেই কৰি আছে বুলি কৈছে, কিন্তু অতি পৰিতাপৰ বিষয় যে ইয়াত কি কাৰণে গেছ নিৰ্গত হৈ আছে অহৰহ, তাৰ কোনো এতিয়ালৈকে ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই। অষ্ট্ৰেলিয়াৰ পিছত নিউজিলেণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় 4 দশকৰ পিছত নিউজিলেণ্ড ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীৰ নিউজিলেণ্ড ভ্ৰমণক দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাছকনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী। দ্বিপাক্ষিক বৈঠকত বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, সামুদ্ৰিক সুৰক্ষা, শিক্ষা আৰু ইণ্ডো পেচিফিক অঞ্চলত সহযোগিতা বৃদ্ধিৰ বিষয়ত বিস্তৃত আলোচনা কৰে। ভাৰত আৰু নিউজিলেণ্ডে কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে স্বাক্ষৰ কৰা হৈছে কেইবাখনো চুক্তি। फ्रेंड, वैश्विक मंच पर भी भारत और न्यूजीलैंड भरोसेमंद साझेदार
और करीबी मित्र है। हमारा मानना है कि वर्तमान समय की चुनौतियों का सामना करने के लिए यूएन सहित अन्य वैश्विक संस्थानों में रिफॉर्म आवश्यक है। आतंकवाद के विषय पर कंधे से कंधा मिलाकर आगे बढ़ाने के लिए आज हमने ज्वाइंट वर्किंग ग्रुप का गठन किया है। भारत और न्यूजीलैंड के बीच सहयोग इंडो पैसिफिक में शांति, स्थिरता और सुरक्षा के लिए अत्यंत महत्वपूर्ण है। फ्रेंड्स, मैं आप सभी को माओरी नववर्ष मातृकी की हार्दिक शुभकामनाएं देता हूं। हमें विश्वास है कि एफटीए अगले 5 वर्षों में हमारे व्यापार को 2 गुना करने का मजबूत आधार बनेगा। न्यूजीलैंड द्वारा भारत में $20 बिलियन के इन्वेस्टमेंट कमिटमेंट का भी हम विशेष रूप से स्वागत करते हैं। यह न्यूजीलैंड की कंपनीज को भारत की ग्रोथ स्टोरी में लॉन्ग टर्म पार्टनर बनने का अवसर देगा। फ्रेंड्स, हमारी स्ट्रेटेजिक पार्टनरशिप को सार्थक बनाने के लिए हम दोनों देशों की स्ट्रेंथ को प्रैक्टिकल कोऑपरेशन में बदल रहे हैं। फिनटेक के क्षेत्र में हम भारत के यूपीआई और न्यूजीलैंड के पेमेंट सिस्टम को जोड़ने पर आगे बढ़ रहे हैं। एग्रीकल्चर, डेयरी और फूड प्रोसेसिंग में हमने सहयोग का एक मजबूत खाका बनाया है। इसका लाभ हमारे किसानों और पशुपालकों को मिलेगा। এবাৰ ইৰাণক ধ্বংস কৰি দিয়াৰ সকিয়নি প্ৰদান কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ইৰাণৰ বাবে আমেৰিকাই 1000 মিছাইল সাজু ৰখা বুলি মন্তব্য কৰিছে ট্ৰাম্পে। ট্ৰাম্পক হত্যাৰ পৰিকল্পনা কৰিলে আমেৰিকাই ধ্বংস কৰিব ইৰাণ। ইৰাণত আক্ৰমণৰ বাবে সাজু আমেৰিকাৰ 1000 মিছাইল। ইৰাণক উদ্দেশ্যি পুনৰ সতৰ্কবাণী ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ট্ৰাম্পক হত্যাৰ পৰিকল্পনা ৰচিলে ইৰাণ ধ্বংস কৰিব আমেৰিকাই। মধ্যপ্ৰাচ্যৰ সংঘাত পুনৰ তীব্ৰতৰ হৈছে। ইৰাণক উদ্দেশ্যি সকিয়নি প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ইৰাণে ট্ৰাম্পক হত্যাৰ গোপন ষড়যন্ত্ৰ কৰিছে বুলি সংবাদ মাধ্যমত চৰ্চা লাভ কৰে। ট্ৰাম্পক ইৰাণে ভাবুকি দিয়াৰ কথা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত আক্ৰমণাত্মক হৈ পৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। সামাজিক মাধ্যমযোগে ইৰাণক সকিয়নি ডোনাল্ড ট্ৰাম্পৰ। ইৰাণক আক্ৰমণ কৰিবলৈ সাজু আমেৰিকাৰ 1000 মিছাইল। যদি ইৰাণে ট্ৰাম্পক হত্যাৰ চেষ্টা চলায় তেন্তে আমেৰিকাই সম্পূৰ্ণৰূপে ধ্বংস কৰিব ইৰাণক। শেহতীয়াকৈ সম্পন্ন হৈছিল ইৰাণৰ প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ জানাজা। এই জানাজাত অংশ লোৱা বহু লোকে ট্ৰাম্পৰ মৃত্যু কামনা কৰিছিল। ট্ৰাম্পক ধ্বংস কৰাৰ হুংকাৰ দিছিল। আমেৰিকা ইজৰাইল ধ্বংস হওক বুলি মুকলিকৈ শ্লোগান দিছিল ইৰাণৰ জনতাই। ইয়াৰ উপৰি আমেৰিকাৰ চোৰাংচোৱা সংস্থাই ট্ৰাম্পক হত্যাৰ বাবে ইৰাণ চৰকাৰে ষড়যন্ত্ৰ কৰাৰ প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনৰ পাছতে ইৰাণৰ বিৰুদ্ধে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। মাৰ্কিন সেনাক নিৰ্দেশ প্ৰদান ট্ৰাম্পৰ জীৱনৰ প্ৰতি ভাবুকি আহিলে আমেৰিকাই একেৰাহে এবছৰ ধৰি আক্ৰমণ চলাব ইৰাণত। উপৰ্যুপৰি মিছাইলেৰে আক্ৰমণ চলোৱাৰ ভাবুকি ইৰাণক। এই উত্তেজনাৰ মাজতে তেহৰাণত বোমা বিস্ফোৰণ। অৱশ্যে তেহৰাণত আক্ৰমণৰ কথা অস্বীকাৰ কৰিছে আমেৰিকাই। শেহতীয়াকৈ কেইঘণ্টামানত আমেৰিকাই ইৰাণৰ ওপৰত কোনো আক্ৰমণ কৰা নাই। এই স্পষ্টীকৰণ মাৰ্কিন প্ৰতিৰক্ষা দপ্তৰৰ। বিগত জুন মাহত আমেৰিকা ইৰাণৰ মাজত স্বাক্ষৰিত হৈছিল 60 দিনৰ যুদ্ধবিৰতিৰ চুক্তি। এই চুক্তি অন্ত পৰিছে বুলি ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। হৰমুজ প্ৰণালীত ইৰাণ সমৰ্থিত উগ্ৰপন্থীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰি চুক্তি ভংগ ঘোষণা ট্ৰাম্পৰ।
ট্ৰাম্পৰ এই ঘোষণাৰ পাছৰে পৰা পুনৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে মধ্যপ্ৰদেশত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাপানিজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। গোলাঘাটত জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকীৰ ঘৰ আছিল গোলাঘাটৰ শালিকাপট্টিত। মৃত প্ৰায় 61 বছৰীয়া মহিলাগৰাকীৰ নাম আছিল বানু বেগম। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল মহিলাগৰাকী। 4 জুলাইত JMCHত ভৰ্তি হৈছিল বানু বেগম নামৰ মহিলাগৰাকী। গোলাঘাটৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃদ্ধি পাইছে জাপানিজ এনকেফেলাইটিছ আক্ৰান্তৰ সংখ্যা। ৰঙিয়া, ৰূপহীহাট, বেবেজিয়া আদিতো আক্ৰান্ত হৈছে বহু লোক। স্বাস্থ্য বিভাগে ৰোগ প্ৰতিৰোধৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ফগিং, ঔষধ স্প্ৰে, আঁঠুৱা ঔষধীকৰণৰ কাম কৰিছে স্বাস্থ্য বিভাগে। ৰাইজক স্বাস্থ্য বিধিসমূহ মানি চলিবলৈ আহ্বান জনাইছে প্ৰশাসনে। চলিত বৰ্ষত এই পৰ্যন্ত ৰঙিয়াতো এই ৰোগত মুঠ 3 গৰাকীৰ মৃত্যু ঘটিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিকল EV চাৰ্জিং ষ্টেচন। প্ৰধানমন্ত্ৰীৰ EV সম্প্ৰসাৰণৰ সপোনত হেঙাৰ তেল কোম্পানীৰ 100% পৰ্যন্ত ৰাজসাহায্য লৈ উদৰস্থ কৰিছে ধন। অসমত IOC, BPCLকে ধৰি তেল কোম্পানীসমূহৰ লুণ্ঠন। ৰাজসাহায্যৰে স্থাপন কৰা EV চাৰ্জিং ষ্টেচন ৰহস্যজনক কাৰণত নহয় কাৰ্যক্ষম। অধিকাংশ EV চাৰ্জিং ষ্টেচনত গ্ৰাহকে পোৱা নাই সুবিধা। পেট্ৰল ডিপোসমূহক EV চাৰ্জিং ষ্টেচন স্থাপনৰ সুবিধা দিয়া হৈছিল। ক'ৰবাত যদি নাই বিদ্যুৎ সংযোগ, ক'ৰবাত আকৌ ব্যৱহাৰ নকৰোঁতেই বহিছে কাৰ্বন। ৰাজ্যত ইলেক্ট্ৰিক বাহনৰ প্ৰসাৰৰ নামত কেৱল প্ৰহসন। এইবাৰৰ বাজেটতো EV প্ৰসাৰৰ বাবে লৈছে বিশেষ ব্যৱস্থা। EV বাহন ক্ৰয়ৰ 3% যান বাহন কৰ ৰেহাই। কেন্দ্ৰীয় চৰকাৰে বহুল প্ৰচাৰ কৰিছে ইলেক্ট্ৰিক বাহনৰ। অসমত চাৰ্জিং ষ্টেচনৰ অভাৱত EV কিনিবলৈ শংকিত হৈছে গ্ৰাহক। ইথানল মিশ্ৰিত পেট্ৰলে মাইলেজ কমোৱাক লৈও দেশজুৰি চৰ্চা চলিছে। তথাপি চাৰ্জিং ষ্টেচনৰ অভাৱত EV ক্ৰয়ৰ সাহস নকৰে ৰাইজে। অসমত কিয় EV চাৰ্জিং ষ্টেচনৰ পুত লগা অৱস্থা? EV চাৰ্জিং ষ্টেচনক লৈ নিউজ 18ৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। আমাৰ দুজনকৈ সাংবাদিকে গুৱাহাটীৰ কেইবাটাও প্ৰান্ত পৰিভ্ৰমণ কৰিলে। ISBTত গ'ল সাংবাদিক বিষ্ণু আৰু জু ৰোডত গ'ল দীপাংকৰ। ৰিপৰ্ট আগবঢ়াইছোঁ। অসমত প্ৰায় 1.5 লাখৰ পৰা 1,80,000 বৈদ্যুতিক বাহন আছে বুলি গম পোৱা গৈছে। আৰু এই বৈদ্যুতিক যিসমূহ বাহন আছে, এই বৈদ্যুতিক বাহনসমূহ বহুতে ঘৰত চাৰ্জ দিয়ে আৰু বহুতেই যিসমূহ তেল ডিপুত ইলেক্ট্ৰিক চাৰ্জ দিয়া পইণ্ট আছে তাত চাৰ্জ দিবলৈ আনে। কিন্তু দুখৰ বিষয় যে অসমত বহুকেইটা পেট্ৰল ডিপুত স্থাপন কৰা ইলেক্ট্ৰনিক চাৰ্জিং যিসমূহ ষ্টেচন আছে, সেই ষ্টেচনসমূহ বিকল হৈ আছে। আৰু তাৰ বিনিময়ত কেন্দ্ৰীয় চৰকাৰৰ গুৰু উদ্যোগ বিভাগৰ পৰা যি ছাবচিডি অৰ্থাৎ ৰাজসাহায্য লাভ কৰে, সেই ৰাজসাহায্য লাভ কৰাৰ পিছতো তেওঁলোকে সেই চাৰ্জিং ষ্টেচনসমূহ বন্ধ কৰি ৰাখিছে। এতিয়া মই আৰু মোৰ সহযোগী দীপাংকৰৰ সৈতে আমি গুৱাহাটীৰ কেইবাটাও ষ্টেচনলৈ চাম যে প্ৰকৃততে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মানি চলিছেনে নে নাই মনা। আমি এতিয়া গৈ আছোঁ। আমি কেইবাটাও ডিপুত আজি সৰজমিন তদন্ত কৰিম। আমি আহি এতিয়া গুৱাহাটীৰ ISBTৰ কাষত থকা ইণ্ডিয়ান অইলৰ তেল ডিপুত উপস্থিত হৈছোঁ। আৰু ইণ্ডিয়ান অইলৰ তেল ডিপুত আমি উপস্থিত হৈছোঁ এইটো কাৰণে যে ইয়াতো এটা EV চাৰ্জিং পইণ্ট আছে। আৰু এই EV চাৰ্জিং পইণ্টৰ অৱস্থা আমি আপোনালোকক দেখুৱাইছোঁ। চাওক কেনেকৈ হাবি জংঘলে আগুৰি ধৰিছে, পৰিত্যক্ত হৈ পৰিছে। আৰু এই EV চাৰ্জিং ষ্টেচনটো স্থাপন কৰিলে কিন্তু ইয়াৰ কাম নাই। কাৰণ এতিয়া আপুনি যদি গাড়ীখন লৈ আহে, আপোনাৰ ইলেক্ট্ৰনিক বাহনখন ইয়াত চাৰ্জ দিম বুলি যদি ভাবে, তেনেহ'লে আপুনি বাহনখনত চাৰ্জ দিব নোৱাৰে। কাৰণ তেওঁলোকে কিন্তু পেট্ৰল আৰু ডিজেল ঠিকেই বিক্ৰী কৰি আছে। EV চাৰ্জিং ষ্টেচন তেওঁলোকে এতিয়ালৈকে এইটো বিকল হৈ আছে। তাত কিন্তু জনসাধাৰণক বা গ্ৰাহকক সেৱা দিব পৰা নাই। কিন্তু তাৰ বিপৰীতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যি গুৰু উদ্যোগ বিভাগে যি ধৰণে তেওঁলোকক ৰাজসাহায্য প্ৰদান কৰে, APDCLে যি ৰাজসাহায্য প্ৰদান কৰে, সেই ৰাজসাহায্য কিন্তু ইতিমধ্যে তেওঁলোকে লাভ কৰিছে। কাৰণ এই
EV চাৰ্জিং ষ্টেচনটো বহোৱাৰ লগে লগে গুৰু উদ্যোগ বিভাগৰ যি ৰাজ সাহায্য আছে সেয়া ডিপুৰ মালিকসকলে বা স্বত্বাধিকাৰীয়ে লাভ কৰে আৰু এইটো ইণ্ডিয়ান অইলে বহাইছে লিখা আছে মিনিষ্ট্ৰী অফ হেভি ইণ্ডাষ্ট্ৰিজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰপিছতো কিন্তু তেওঁলোকে এই যিটো EV ষ্টেচন আছে EV ষ্টেচনটোৰ ৰাইজক সেৱা দিব পৰা নাই আৰু গুৱাহাটীত আমি যদি চাওঁ এইটো হৈছে 60 কিলোৱাটৰ ক্ষমতা সম্পন্ন অৰ্থাৎ ইয়াত দুটা পইণ্ট আছে দুটা পইণ্টত দুইফালৰ পৰা একেলগে দুখন গাড়ী চাৰ্জ দিব পাৰে কিন্তু এতিয়া কথাটো হৈছে যে তেওঁলোকে যি EV চাৰ্জিং ষ্টেচনটো বহাব লাগে বহালে ইণ্ডিয়ান অইল দেখিছে ইণ্ডিয়ান অইলৰ ইয়াৰ নেতৃত্ব ইয়াত বহাইছে বহোৱাৰ পিছত কিন্তু তেওঁলোকে যি ৰাজ সাহায্য পাব লাগে চৰকাৰৰ পৰা প্ৰায় 80 পৰা 100% সাহায্য এনেধৰণৰ EV চাৰ্জিং ষ্টেচন বহালে দিয়ে সেই সাহায্য বহোৱা মানে তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ একাউণ্টত সোমাল কিন্তু এতিয়া গ্ৰাহকক তেওঁলোকে ছাৰ্ভিচ দিব নে নিদিয়ে তেওঁলোকৰ কোনো দায়িত্ব নাই আৰু এনেধৰণে আচলতে একাংশ ডিপুৱে EV চাৰ্জিং স্থাপন কৰাৰ নামত চাৰ্জিং পইণ্ট স্থাপন কৰাৰ নামত এতিয়া জনতাৰ যি ধন ৰাজ সাহায্য তেওঁলোকে আত্মসাৎ কৰিছে কিন্তু ৰাইজক কোনো ধৰণৰ সুবিধা দিয়া নাই সহকৰ্মী বিষ্ণু শইকীয়া আৰু মই দীপাংকৰ দাসে আজি গুৱাহাটী মহানগৰীৰ কেইবাটাও পেট্ৰল পাম্পত আমি হঠাৎ কিছু কেমেৰা ঘূৰাবলগীয়া পৰিৱেশ সূচনা হৈছে কাৰণ বিশেষকৈ ইলেক্ট্ৰনিক বাহন যিদৰে গ্ৰাহকসকলে ক্ৰয় কৰিছে বা যিদৰে তেওঁলোকে পৰ্যাপ্ত তেওঁলোকে চাৰ্জিঙৰ ব্যৱস্থা থাকিব লাগিছিল বা পাব লাগিছিল সেয়া পৰ্যাপ্তৰ পৰা কিন্তু কিছু বঞ্চিত হ'বলগীয়া হৈছে এয়া মই এই মুহূৰ্তত যোৰহাটৰ যিটো ভাৰত পেট্ৰলিয়ামৰ এটা পেট্ৰল পাম্পত আহি উপস্থিত হৈছোঁ আৰু আহি সেই একেই ধৰণৰ পৰিৱেশ মই দেখিবলৈ সক্ষম হৈছোঁ য'ত এইদৰে বৰ্তমান ৰ'দ বৰষুণত এইদৰে বৰ্তমান কেৱল ফুলদানি সদৃশ এই EV মেচিনৰ বা EV বাহনৰ চাৰ্জিং পইণ্টসমূহ বৰ্তমান ইয়াৰ পৰি থকা দেখিবলৈ পোৱা গৈছে ঠিক 2-3 বছৰৰ পূৰ্বে এইদৰে খুব অত্যাধুনিক ব্যৱস্থাৰ মাজেৰে চৰকাৰৰ ৰাজ সাহায্যৰ জৰিয়তে একাংশ পেট্ৰল পাম্পৰ গৰাকীয়ে এইদৰে EV চাৰ্জিং পইণ্ট তেওঁলোকে স্থাপন কৰিছিল কিন্তু পৰ্যায়ক্ৰমে সময় বাগৰি যোৱাৰ লগে লগেই গ্ৰাহকসকলে পেট্ৰল বা ডিজেল চালিত বাহনৰ পৰা আঁতৰি আহি তেওঁলোকে ইলেক্ট্ৰিকেল ভেহিকেল কিনিবলৈ তেওঁলোকে আগবাঢ়িলে বা মন মেলিলে কিন্তু তাৰ পিছত তেওঁলোকে শেহতীয়াকৈ দেখা পোৱা কিছু সমস্যাৰ আজিৰ ভয়ংকৰ উদাহৰণ কিন্তু এই ধৰণৰ পৰিস্থিতি যে গুৱাহাটী মহানগৰীৰ প্ৰায়ভাগ পেট্ৰল পাম্পত বা তেল ডিপুত যিদৰে EV কানেক্টিভিটিৰ যি ধৰণৰ ব্যৱস্থা থাকে বা চাৰ্জিং পইণ্টসমূহ আছিলে সেই চাৰ্জিং পইণ্টসমূহ কিন্তু বৰ্তমান এইদৰে পৰি ৰৈছে কিছু লেতেৰা সদৃশ পৰিৱেশ দেখিলেই অনুমান কৰিব পাৰি যে প্ৰায় 1.5-2 বছৰ পূৰ্বে এই EV চাৰ্জিং পইণ্টটো ইয়াত প্ৰায় বিকল হৈ পৰিছিল কিন্তু ডিপু কৰ্তৃপক্ষ অথবা চৰকাৰৰ অনীহাৰ বাবেই এই মুহূৰ্তত এক প্ৰকাৰ গুৱাহাটী মহানগৰীতে খুব হাহাকাৰ কৰিবলগীয়া হৈছে ইলেক্ট্ৰনিক বাহন ক্ৰয় কৰা গৰাকীসকলে এতিয়াও কাৰ্যক্ষম হৈ উঠা নাই বিশ্বনাথ চাৰিআলিৰ একমাত্ৰ চাৰ্জিং ষ্টেচনটো যাৰ ফলত সমস্যাত পৰিবলগীয়া হৈছে দূৰ দূৰণিৰ পৰা বিশ্বনাথলৈ যোৱা EV বাহনৰ আৰোহীসকল কাৰিকৰী অসুবিধাৰ বাবে বিকল হৈ আছে বাঘমাৰী ছাৰ্ভিচ ষ্টেচন নামৰ BPCLৰ পেট্ৰল পাম্পত স্থাপন কৰা EV চাৰ্জিং ষ্টেচনটো সমান্তৰালভাৱে ঢেকিয়াজুলিত বিগত 5 মাহে বিকল BPCLৰ EV চাৰ্জিং ষ্টেচন লাখ লাখ টকাৰ ৰাজ সাহায্যৰে নিৰ্মিত EV ষ্টেচনটো হৈ আছে অচল কোম্পানীসমূহৰ চৰম অৱহেলাৰ বাবে সমস্যাত EV ব্যৱহাৰকাৰী চৰকাৰী অনুদান লৈও EV ষ্টেচনটো মেৰামতি নকৰাত ৰাইজৰ ক্ষোভ মৰণ ফাণ্ডত পৰিণত এটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ চিলাপথাৰৰ মাজেৰে যোৱা 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ ৰূপৰ বাবে জিয়াটো ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণে জৰাজীৰ্ণ পথক লৈ নিৰ্বিকাৰ চৰকাৰ প্ৰশাসন তথা পথ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা ৰঙাপুৰৰ অসম অৰুণাচলত সংঘটিত হ'ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড অসম অৰুণাচল সীমান্তৰ এই খবৰ মাছ ভাজি নিদিয়াৰ বাবে পত্নীক লাঠিৰে মৰিয়াই হত্যা লক্ষীৰাম টুডুৰ জংঘলত লুকুৱাই থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পত্নী হন্তা লক্ষীৰামক মাছ ভাজি নিদিয়াৰ বাবে পত্নীক হত্যা লাঠিৰে মৰিয়াই পত্নীক হত্যা লক্ষীৰামৰ জংঘলত লুকাই থকা অৱস্থাত গ্ৰেপ্তাৰ লক্ষীৰাম টুডুক
ৰঙাপুৰাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী দয়ালপুৰৰ মইনাজুলি গাঁৱত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড। বৃহস্পতিবাৰে সন্ধিয়া ঘৰতে বহি সুৰাপান কৰি আছিল লক্ষীৰাম টুডুৱে। সুৰাৰ লগত খাবলৈ মাছ ভাজি নিদিয়াৰ বাবেই খঙত অগ্নিশৰ্মা হৈ পত্নী সীতা মুৰ্মুক লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰে লক্ষীৰামে। কাষতে থকা লক্ষীৰামৰ ভাই বোৱাৰী আৰু মাতৃয়ে মাতাল লক্ষীৰামৰ কবলৰ পৰা উদ্ধাৰ কৰে পত্নীক। ঘটনাটো 9 জুলাইত হৈছিলে। তাৰপিছত যোৱাকালিহে গম পাইছোঁ আমি। মাছৰ ভাজি নবনোৱাৰ কাৰণে ভণ্টিটোক বোলে মাৰিলে জোঁৱাই। নিশা ভাত পানী খাই সকলো খোৱাৰ পিছত পুনৰ পত্নীৰ সৈতে মাৰপিটত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন। লম্পট স্বামীৰ উপৰ্যুপৰি প্ৰহাৰত থিতাতে প্ৰাণ হেৰুৱাই সীতা মুৰ্মুৱে। পিছত পত্নীৰ মৃতদেহটো তুলি আনি বিচনাত শুৱাই থৈ নিশাই ঘৰৰ পৰা পলায়ন কৰে অভিযুক্ত লক্ষীৰাম টুডু। শুকুৰবাৰে পুৱা বহু দেৰিলৈকে সীতা মুৰ্মু শুই নুঠাত পোহৰলৈ আহে হত্যাকাণ্ডৰ ঘটনা। সন্ধিয়া 6টামান বজাত এতিয়া মাছৰ ভাজি নবনোৱাৰ কাৰণে কাজিয়া কৰি আছিলে। সন্ধিয়া হৈছে, মদ খাইছে। তাৰপিছত মদ অকণমান আনিছিলে কিজানি, ভণ্টিটো নাখাবি বুলি লুকাই থৈ দিছিলে। সেইটো কাৰণে মাৰিলে। একবাৰে আৱাজ দিব পাৰিছে। পিছত তাৰ ভাই বোৱাৰীটো ৰাতিপুৱা আহি এনে 8টামান বজাত চাবলৈ আহিছিল ঘৰত। তেতিয়া দেখা পায় যে বিচনাত মানুহটো মৃত্যু হৈ আছে। ইফালে জংঘলত লুকাই থকা অৱস্থাত অভিযুক্ত হত্যাকাৰী লক্ষীৰাম টুডুক ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে। ইতিমধ্যে ৰঙাপুৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে। পত্নীক হত্যা কৰাৰ অভিযোগত লক্ষীৰাম টুডুক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ৰঙাপুৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰী অৱহেলাৰ বাবে কলিয়াবৰত ধ্বংসস্তূপত পৰিণত অসম পৰ্যটন বিভাগৰ কলীয়া ভোমোৰা জলক্ৰীড়া আৰু পৰ্যটক বিনোদন উদ্যান। বিগত 6 বছৰে সম্পূৰ্ণৰূপে পৰিত্যক্ত অৱস্থাত আছে পৰ্যটন বিভাগৰ কোটিটকীয়া প্ৰকল্পটো। কোভিডৰ সময়তে বন্ধ হোৱাৰ পাছৰে পৰা জহি খহি গৈছে উদ্যানখনৰ সম্পত্তি। উদ্যানখনৰ জেনেৰেটৰ, বৈদ্যুতিক মটৰ আদি লুটি নিছে চোৰে। ছুইমিং পুলটো ভৰি পৰিছে জাবৰেৰে। কোটিটকীয়া উদ্যানখন পুনৰ সজাই পৰাই চৰকাৰক মুকলি কৰিবলৈ দাবী জনাইছে দল সংগঠনে। এসময়ত বিভিন্ন ঠাইত পৰ্যটকৰে ভিৰ হৈ থকা এখন উদ্যান, যি উদ্যান এতিয়া ধ্বংসত পৰিণত হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ চুলুঙত থকা কলীয়া ভোমোৰা জলকীয়া আৰু পৰ্যটক বিনোদন উদ্যান। মই দেখুৱাইছোঁ এই উদ্যানখনৰ এই মুহূৰ্তৰ দৃশ্য। এয়া হৈছে যে 2010 চনত তদানীন্তন পৰ্যটক মন্ত্ৰী ৰকিবুল হুছেইনে এই উদ্যানৰ আধাৰশিলা কৰিছিল। সেই ফলক আজিও এই উদ্যানৰ বেৰত জিলিকি আছে। কলীয়া ভোমোৰা ৱাটাৰ স্পৰ্টছ এণ্ড টুৰিষ্ট ৰিক্ৰিয়েশ্যন পাৰ্ক। এই পাৰ্কখন এতিয়া হাবিয়ে জংঘলে আৱৰি পৰিছে। বিভিন্ন ঠাইৰ পৰ্যটকৰ সমাগম ঘটা কলীয়া ভোমোৰা জলক্ৰীড়া আৰু পৰ্যটক বিনোদন উদ্যান বিগত বহু বছৰ ধৰি এনেদৰে হাবি জংঘলে ভৰি পৰে। ইয়াত যিহেতু কলিয়াবৰ আমচুৰ প্ৰতিনিধি আছে, আমি আপোনাৰ পৰাই জানিম যে উদ্যানখন দেখা গৈছে কোভিডৰ সময়ৰ পৰা বন্ধ হৈ আছে। চৰকাৰ কি আহ্বান জনাব? হয়, আমাৰ নগাঁৱৰ উত্তৰ প্ৰান্তত আমাৰ কলীয়া ভোমোৰা ব্ৰিজৰ কাষতে লাগি থকা এইখন কলীয়া ভোমোৰা ৱাটাৰ স্পৰ্ট নামৰ এখন যি এটা ডাঙৰ এটা পাৰ্ক আছিলে, এই পাৰ্কখন কোভিডৰ পিছৰ পৰাই বন্ধ হৈ আছে। গতিকে আমি ইয়াত বহুত মানুহ আহিছিলে আৰু গৰমৰ টাইমত ইয়াৰ ভিতৰত ছুইমিং পুলো আছিলে। গৰমৰ টাইমত বহুত মানুহ ইয়ালৈ সমাগম হৈছিলে। গতিকে কোভিডৰ পিছত আজি প্ৰায় 6-7 বছৰ ধৰি ইয়াত বন্ধ হৈ আছে। গতিকে আমি চৰকাৰ প্ৰশাসনক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰীক আমি এইটো দাবী জনাম। আমি ইয়াৰ স্থানীয় ৰাইজ হিচাপে সংগঠনৰ ফালৰ পৰা আমি দাবী জনাম যে এই আমাৰ চুলুঙত থকা এটা আটকধুনীয়া পাৰ্কখন যাতে পুনৰ মেৰামতি কৰি মুকলি কৰি দিয়ে আৰু ৰাইজৰ কাৰণে সুবিধা কৰি দিয়ে, তাৰ কাৰণে আমি চৰকাৰ প্ৰশাসনক দাবী জনাম। অৱস্থা কেনে? ভিতৰত হাবি জংঘল সকলো ভাঙি ছিঙি গ'ল, ছুইমিং পুল ভাঙি নষ্ট হৈ গ'ল, ৰেষ্টুৰেণ্ট আছিলে চব নষ্ট হৈ গ'ল। কেনেকুৱা অৱস্থা দেখিছে আপোনালোকে? হয়, ভিতৰত আমি সোমাই গৈছোঁ, কিন্তু এতিয়া সোমাবলৈ তেনেকুৱা অৱস্থা নাই। হাবি জংঘলে একেবাৰে ভৰপূৰ হৈ আছে। গতিকে আমি চৰকাৰ প্ৰশাসন আৰু পৰ্যটন বিভাগৰ মন্ত্ৰীক আমি দাবী জনাইছোঁ এই বস্তুটো অনতিপলমে এই গোটেইখিনি মেৰামতি কৰি ৰাইজৰ কাৰণে যাতে খুলি দিয়ে, তাৰ কাৰণে আমি দাবী জনাইছোঁ। নিশ্চয় আমি দেখুৱাইছোঁ যে হাবি জংঘলে কেনেদৰে এক ধ্বংসস্তূপত পৰিণত হৈছে এই উদ্যানখন। এনেদৰে চাৰিওফালে হাবি জংঘল, ইয়াত মূল্যৱান বহু সামগ্ৰী আছিলে, জাবৰে জোথৰে ভৰি পৰিছে। ছুইমিং পুল হাবি জংঘলৰে আৱৰি ধৰিছে উদ্যানখনৰ চৌহদ। পৰ্যবেক্ষিত হৈছে অসামাজিক কাৰ্যকলাপৰ ঘাটি স্বৰূপে। সেয়েহে
এই অঞ্চলৰ আশে পাশে বসবাস কৰা ৰাইজে এই উদ্যানখন পুনৰ মেৰামতি কৰিবলৈ বৰ্তমানৰ চৰকাৰখনক দাবী উত্থাপন কৰিছে। মহানগৰীত কৰ্তব্যৰত আৰক্ষীৰ গাত হাত দি গ্ৰেপ্তাৰ যুৱক। দিছপুৰ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত অভিযুক্ত ৰক্তিম কলিতাক গ্ৰেপ্তাৰ আৰক্ষীৰ। ৰুক্মিণী গাঁৱত নিশা সুৰামত্ত অৱস্থাত কৰিছিল উদ্ভণ্ডালি। ৰাজপথত অশ্লীল গালি গালাজ কৰি পৰিৱেশ বিনষ্ট কৰি থকাৰ বাবে আৰক্ষীয়ে বাধা দিছিল যুৱকজনক। তেতিয়াই ৰক্তিম কলিতা নামৰ উদণ্ড যুৱকজনে আৰক্ষীকো গালি গালাজ কৰাৰ লগতে আৰক্ষীৰ ওপৰতো হাত তোলাৰ অভিযোগ উঠিছে। ৰাজ্য চৰকাৰৰ বাজেটক লৈ সন্তুষ্টি প্ৰকাশ সদৌ গৰিয়া পৰিষদৰ। 2026-27 বৰ্ষৰ চৰকাৰী বাজেটত সংখ্যালঘুৰ বাবে 78 কোটি টকা ধাৰ্য কৰিছে চৰকাৰে। 78 কোটি টকা ধাৰ্য কৰাক লৈ সন্তুষ্ট গৰিয়া পৰিষদ। গৰিয়া সমাজ অধিক সংখ্যালঘু বুলি মন্তব্য সদৌ গৰিয়া পৰিষদৰ। গৰিয়া সমাজৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবী পৰিষদৰ। যিখন বাজেট অসম চৰকাৰে ছাবমিট কৰিলে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ জয়ন্ত মল্লভ ডাঙৰীয়া বিত্তমন্ত্ৰী হিচাপে, তাত এটা বিশেষ কথা আমি খবৰ পালোঁ যে আমাৰ মাইনৰিটিৰ ক্ষেত্ৰত 78 কৰোৰ 26 আৰু 27 বৰ্ষৰ কাৰণে ধাৰ্য কৰিছে। আমি অতিকে আনন্দিত হৈছোঁ এইকাৰণেই কাৰণ পৰৱৰ্তী সময়ত বাজেটৰ পৰিমাণটো বাঢ়িছে। যোৱাবেলিও আমাৰ মাইনৰিটিৰ ক্ষেত্ৰত যি আমাৰ মাইনৰিটিৰ চেয়াৰমেন আছিল হবিব মহম্মদ চৌধুৰী, তেতিয়াও অলপ বাজেটটো কম আছিলে। আমাক ই ৰিক্সাকে আদি কৰি কিবা আঁচনি দিছিল, কিন্তু আমি সেইখিনিত সন্তুষ্ট হোৱা নাই। এইবাৰ আৰু সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।